আৰু এটা নতুন আমি কাম হাতত লৈছোঁ যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰ্নিটি লিভ পায়, কিন্তু পেটাৰ্নিটি লিভ অসমত নাছিলে। মাকগৰাকী হস্পিটেলত থাকে প্ৰথম 6 দিন 7 দিন, দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে, মাককো চাব লাগে, সন্তানকো চাব লাগে। তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয়। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰ্নিটি লিভ পাব। আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি। আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি। ছাৰ বাইদেউসকল, লগতে এয়া চাওক স্ক্ৰীণত কৰ্মচাৰী কল্যাণ, এয়া আজিৰ বাজেটত অসম চৰকাৰৰ সকলো বৰ্গৰ সকলো ধৰণৰ কৰ্মচাৰীসকলৰ কাৰণে যি কৰ্মচাৰী কল্যাণ, এয়া চাব আপোনাৰ 12-13টা ভাল পদক্ষেপ গ্ৰহণ কৰিছে। এয়া প্ৰথমতে চাব, এয়া চাব অসম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা হৈছে। তাৰপিছত চাব দ্বিতীয়তে আপোন ঘৰ আঁচনিৰ ম্যাদ আৰু 5 বছৰৰ বাবে বৃদ্ধি কৰা হৈছে, যাৰ ফলত আপোন ঘৰ আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলৰ সপোনৰ ঘৰখন সাজিব পাৰিব, য'ত আপোনালোকে তাত ন্যূনতম সুদ লাভ কৰিব। আনহাতে আপোনালোকে 1% ৰাজসাহায্য পাবলৈ সক্ষম হ'ব, আৰু এয়া নিশ্চয় ভাল খবৰ। আৰু এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ আঁচনিৰ অধীনত আপোনালোকে কমেও 30 লাখ টকালৈকে আপোনালোকে হোম লোন ল'ব পাৰিব। এতিয়া 3 নম্বৰে চাব, য'ত লিখা আছে নগৰাঞ্চলত গৃহ ঋণৰ সৰ্বোচ্চ সীমা 50 লাখলৈ বৃদ্ধি। যদি আপোনালোক নগৰ অঞ্চলৰ হয়, টাউনৰ, তেনেহ'লে আপোনালোকে 50 লাখ টকালৈকে ল'ব পাৰিব, যিটো আগতে পূৰ্বতে আছিল 30 লাখ টকা, এয়া 20 লাখ টকা বৃদ্ধি কৰা হৈছে। আনহাতে এয়া চাব 4 নম্বৰে আপোন বাহন আঁচনিৰ ম্যাদ আৰু 5 বছৰৰ বাবে বৃদ্ধি। এতিয়া আপোনাৰ সপোনৰ ঘৰখনৰ পিছত যদিহে আপুনি আপোন বাহন, যদি আপুনি নিজাকৈ 4 চকীয়া নাইবা 2 চকীয়া গাড়ী ল'ব খোজে, তেনেহ'লে আপোনালোকে আপোন বাহন আঁচনিৰ অধীনত আপোনালোকে এয়া ল'বলৈ পাৰিব। আকৌ আপোনালোকে 5 নম্বৰটো চাব বৈদ্যুতিক বাহন ক্ৰয়ৰ বাবে 4% সুদ ৰেহাই। যদি আপোনালোকে ইলেক্ট্ৰিক কাৰ লয়, তেনেহ'লে কৰ্মচাৰীসকলে ইলেক্ট্ৰিক বাহনৰ ক্ষেত্ৰত আপোনালোকে 4% সুদ পাবলৈ সক্ষম হ'ব। এয়া নিশ্চয় ভাল খবৰ। ঠিক তেনেদৰে 6 নম্বৰটো চাব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন স্বাস্থ্য সেৱাৰ সুবিধা সম্প্ৰসাৰণ। এতিয়াৰ পৰা কৰ্মচাৰীসকলে আপোনালোকে অসমৰ প্ৰতিটো যি জিলাত আপোনাৰ হস্পিটেলসমূহ আছে, তাত আপোনালোকে কেচলেছ পদ্ধতিত নগদবিহীন আপোনালোকে সুবিধা লাভ কৰিব। আৰু ইয়াৰ বাহিৰেও দিল্লীত নতুনকৈ আকৌ ভালেকেইখন হস্পিটেল সংলগ্ন কৰা হৈছে। আপোনালোকৰ যি বেমাৰ অনুযায়ী আপোনালোকে তাত চিকিৎসা কৰালে সম্পূৰ্ণ চিকিৎসা আপোনালোকৰ নগদবিহীন হ'ব। ঠিক তেনেদৰে 7 নম্বৰটো চাব, য'ত কোৱা হৈছে চৰকাৰী সমবায় সমিতি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ মহিলা কৰ্মচাৰীক বেতনসহ মাতৃত্বকালীন ছুটিৰ সুবিধা। সমবায় সমিতি কৰ্মচাৰীসমূহ নিয়মীয়া কৰ্মচাৰীসমূহ পৰ্যায়ত তেখেতসকলে মাতৃত্বকালীন ছুটি লাভ কৰিব। ঠিক তেনেদৰে 8 নম্বৰটো চাব, এয়া চৰকাৰী কৰ্মচাৰীৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটি। মহিলা কৰ্মচাৰীসকলে মাতৃত্বকালীন ছুটি লাভ কৰে, সেয়া আপোনালোকে জানে। তাৰ স্বত্তেও এইবাৰ কৰ্মচাৰীসকলে 2 সপ্তাহৰ কাৰণে পিতৃত্বকালীন ছুটি লাভ কৰিব, পেটাৰ্নিটি লিভ। আনহাতে চাব 9 নম্বৰে যোগ্য পৰিয়ালসমূহলৈ 50% ক্ষতিপূৰণমূলক পাৰিবাৰিক পেঞ্চন। ইয়াত 50% পাৰিবাৰিক পেঞ্চনৰ ব্যৱস্থাৰ কথাটো সাঙুৰা হৈছে। তাৰ পিছৰ পইণ্টটো চাব বেতকুচিত 54টা সঞ্চালকালয় একেলগে স্থাপন কৰিবলৈ সমন্বিত সঞ্চালকালয় কমপ্লেক্স বেতকুচিত নিৰ্মাণ কৰা হ'ব, য'ত সকলো বিভাগৰ সঞ্চালকালয় তাত থাকিব। আৰু আপোনালোকে এটা ঠাইত যাই আপোনালোকৰ কোন বিভাগত কাম আছে সকলোকেইটা বিভাগৰে আপোনালোকে কাম কৰিব পাৰিব। আনহাতে আন এটা চাব, য'ত লিখা আছে স্বচ্ছ বদলি ব্যৱস্থাৰ বাবে চাহকোট সতীৰ্থ পৰ্টেল বছৰত 2বাৰ মুকলি কৰাৰ লক্ষ্য। আৰু বছৰত 2বাৰ চাহকোট যি সতীৰ্থ পৰ্টেলৰ অধীনত আপোনালোকৰ নিজৰ জিলাত আপোনালোকে বদলিৰ সুবিধা লাভ কৰিব। আনহাতে মৃত্যুবৰণ কৰা 1619 জন কৰ্মচাৰীৰ পৰিয়াললৈ 2010 কোটি টকাৰ বীমা আগবঢ়োৱা হৈছে। আনহাতে শেষতে চাব কৰ্মচাৰীসকলৰ যি আপোনালোকে এটা এডভান্স চেলাৰী, যদি আপোনাৰ দৰমহা পোৱাৰ আগতে টকাৰ প্ৰয়োজন হয়, তথাপি আপোনালোকে এডভান্স চেলাৰী ল'ব পাৰিব বুলি এই উপৰোক্ত ভালেকেইটা এইবাৰৰ বাজেটত কোৱা হৈছে। আৰু ইয়াৰ বাহিৰেও আকৌ কি কৈছে, এয়া আপোনালোকে স্বয়ং মাননীয় এইবাৰৰ বিত্তমন্ত্ৰীৰ মুখেদি শুনক কৰ্মচাৰীসকলে আকৌ কি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰী কল্যাণে জনসেৱাৰ ভেটি।
কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি ৮ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে ৫২,০৩৪ গৰাকী কৰ্মচাৰীয়ে ৮,৩০০ কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত ৭,৭ কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে ৮,৩৩৬ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা ৫০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনো আগন্তুক ৫ বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য ৪% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে ২ সপ্তাহৰ পিতৃত্বকালীন ছুটি প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ ৫০% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। ৫৪টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত দুবাৰকৈ মুকলি কৰা হ'ব। প্ৰায় ১৩,৫০০ গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীক প্ৰায় ১,৬১৯টা পৰিয়ালে বয়শূন্য বীমা পেকেজৰ অধীনত ২১০ কোটি ৫০ লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত ১,৫৬৫টা পৰিয়ালে প্ৰত্যেকে ১০ লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু ৫৪টা পৰিয়ালৰ প্ৰত্যেকে ১ কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় ২,৬৪২ গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু ৩,১৬৪ গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে।